টিয়কৰ বানপীড়িত অঞ্চল জাজিমুখৰ কেইবাগৰাকীও উদীয়মান সাংস্কৃতিক কৰ্মীৰ প্ৰচেষ্টাত গঠন হোৱা পদ্মনাভ শিল্পী সমাজে যোৱা বৰ্ষৰ দৰে এইবাৰো অঞ্চলৰ শিশুসকলৰ কায়িক, মানসিক আৰু বৌদ্ধিক বিকাশৰ বাবে আয়োজন কৰা মহাপুৰুষীয়া সংস্কৃতি ভাওনাৰ অভিনয়ৰ কৰ্মশালা সামৰণি অনুষ্ঠান সফলভাৱে ৰূপায়ণ কৰে। জাজিমুখৰ ১ নং কৈবৰ্ত গাঁৱৰ নামঘৰত অনুষ্ঠিত এই অনুষ্ঠানত যোৱা ১৮ দিনত শিশুসকলে আয়ত্ত কৰা বিভিন্ন আসন, চৰিত্ৰৰ বচন, অভিনয়ৰ প্ৰদৰ্শন কৰি উপস্থিত ৰাইজক আপ্লুত কৰি তোলে। উল্লেখযোগ্য যে উক্ত অনুষ্ঠানতে কৰ্মশালাত সমল ব্যক্তি হিচাপে থাকি প্ৰশিক্ষণ প্ৰদান কৰা বিশিষ্ট সাংস্কৃতিক কৰ্মী সৌৰভ শইকীয়া, যুৱ পৰিচালক বিমান শইকীয়া, বিদ্যুৎ শইকীয়া, বিশিষ্ট ভাওনাৰ অভিনেতা নৰেশ গগৈক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে উদ্যোক্তাসকলে। উক্ত অনুষ্ঠানত নৃত্যাঞ্জলি একাডেমী অসমৰ সঞ্চালক অভিজিৎ বৰুৱা, আপকো যোৰহাট জিলাৰ সম্পাদক সাৰংগপাণি শইকীয়া, সন্মিলিত যুৱ সংঘ টিয়কৰ সভাপতি অঞ্জন প্ৰকাশ বৰুৱা, জাজিমুখ গাঁও পঞ্চায়তৰ সভাপতি দীনেশ দায়ে, সমাজকৰ্মী তিলেশ্বৰ কলিতাকে প্ৰমুখ্য কৰি ভালেসংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকি সহযোগিতা আগবঢ়ায়। আৰু ইমান কম দিনৰ ভিতৰত শিশুসকলে কৰ্মশালাত যি আয়ত্ত কৰিলে সেয়া অপূৰ্ব বুলি অভিহিত কৰি গুৰু সংস্কৃতিৰ লগত অনাগত দিনতো এইদৰে শিশুসকলক ব্যস্ত কৰি ৰাখিবলৈ উদ্যোক্তাসকলক আহ্বান জনায়। লগতে পদ্মনাভ শিল্পী সমাজে ছাত্ৰ-ছাত্ৰীসকলক লৈ গ্ৰীষ্ম বন্ধৰ এই সময়ছোৱাত যি পদক্ষেপ গ্ৰহণ কৰিলে তাৰ শলাগ লয়। অসম আদিত্য, টিয়ক।